ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল সম্বোধন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মুকলি কৰা হৈছে জাষ্টিছ নামৰ এটা পৰ্টেলটোত নিজৰ অভিযোগ দাখিল কৰিব পাৰিব ৰাইজে উপস্থিত আছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু এই ৱেবছাইটটোৰ জৰিয়তে অসমৰ ৰাইজে দুৰ্ভোগ ভুগি থকা বিভিন্ন সমস্যাসমূহ আমি পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছোঁ আমি ৰাইজৰ দ্বাৰা পঞ্জীভূত সমস্যাসমূহ প্ৰতিজন ব্যক্তিৰ হৈ প্ৰতি অঞ্চলৰ ৰাইজৰ হৈ বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিভাগসমূহক যাৱতীয় তাৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে অৱগত কৰাৰ ব্যৱস্থা কৰিম এক নিৰ্দিষ্ট সময়ত আৰু সেই বিষয়ে আমি সেই যিসকলে এনেকুৱা ধৰণৰ অভিযোগ দিব তেখেতসকলক অৱগত কৰাৰ ব্যৱস্থা কৰিম আৰু এই সমস্যাসমূহ যাতে সমাধান হয় তাৰ বাবে বিধানসভাত আলোচনা লোকসভাত আমাৰ সদস্যসকলৰ দ্বাৰা আলোচনা কৰি উত্থাপন কৰি চৰকাৰক তাৰ সমাধানৰ বাবে হেঁচা প্ৰয়োগ কৰিম আৰু লগতে সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিভাগে কি পদক্ষেপ ল'লে তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিম আমাৰ এই পদক্ষেপৰ জৰিয়তে চৰকাৰী পুঁজিৰ অপব্যৱহাৰ আৰু ভ্ৰষ্টাচাৰ ৰোধ কৰি গণতন্ত্ৰ আৰু প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত সাধাৰণ ৰাইজৰ আস্থা ঘূৰাই আনি গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে আমি চেষ্টা চলাই যাম মই পুনৰবাৰ অসমৰ সকলো ৰাইজক এই ৱেবছাইটৰ জৰিয়তে নিজৰ তথা অঞ্চলৰ সমস্যাবোৰ পঞ্জীয়ন কৰাৰ বাবে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াবা সমালোচনা কৰে যে বিৰোধীৰ কোনো কাম নাই তেখেতসকলে অধ্যক্ষৰ লগত বিধানসভাত বহিব লাগে গল্প কৰিব লাগে চাহ খাব লাগে এনেকুৱা ধৰণৰ ধাৰণা দি পেলাই যি এটা গণতন্ত্ৰ ধ্বংস কৰাৰ এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰি আছে তাৰ বিকল্প ব্যৱস্থা হিচাপে এই ৱেবছাইটটোৰ জৰিয়তে আমি ৰাইজৰ লগত আৰু অধিক গণতন্ত্ৰ কটকটীয়া কৰাৰো এটা পদক্ষেপ ল'ব পাৰিম বুলি বিশ্বাস কৰিছোঁ আৰু এইখিনি কৰি আমি অসমৰ ৰাইজক সেৱা কৰিবলৈ আগন্তুক সময়ত আমাৰ দলৰ সংকল্প পুনৰবাৰ দোহাৰিছোঁ ধন্যবাদ জয় অসম ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ আমি ধৰক আমাৰ যিটো ৱেবছাইট থাকিব এই ৱেবছাইটত আমি প্ৰতিখন জিলা প্ৰতিটো সমষ্টি আৰু প্ৰতি পঞ্চায়ত এনেকৈ আমি তাতে শ্ৰেণীভুক্ত কৰিব পৰা হ'ব আৰু বিভিন্ন ধৰণৰ শিতান আছে আমাৰ ধৰক পঞ্চায়তী ব্যৱস্থাৰ বিষয়ে ৰাস্তা ঘাটৰ বিষয়ে বিদ্যুৎ সংযোগৰ বিষয়ে খোৱা পানীৰ বিষয়ে শিক্ষা ব্যৱস্থাৰ বিষয়ে কোনো কাম ভাল ধৰণে কামটো ৰূপায়ণ নহ'ল তাৰ বিষয়ে বা যিকোনো ধৰণৰ অভিযোগ দিব পৰা ব্যৱস্থা থাকিব সেই অভিযোগসমূহ আমি ৱেবছাইট যোগে পোৱাৰ পিছত আমি সেইবিলাকৰ যাতে যাৱতীয় ব্যৱস্থা লোৱা হয় তাৰ বাবে মুখ্য সচিব জিলা আয়ুক্ত আৰু তাৰ উপৰিও বিভাগীয় যি বিভাগৰ সেই অভিযোগ হ'ব সেই অভিযোগটো বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা আমি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম আৰু যিসকলে অভিযোগ দিছে তেখেতসকলকো আমি এই বিষয়টো অৱগত কৰিম আৰু নিৰ্দিষ্ট এটা সময়ৰ পিছত যিহেতু আমাৰ চৰকাৰে ইতিমধ্যে ৰাইট টু ডেলিভাৰী অফ পাব্লিক ছাৰ্ভিচো আইন এখন আনিছে যে আমাৰ বিভিন্ন সমস্যা সমাধান হ'ব লাগে এটা জবাবদিহি ব্যৱস্থা কৰিছোঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে আমি বিধানসভাত বিভিন্ন বিভাগৰ আঁচনিৰ বাবে পুঁজি আবণ্টন কৰোঁ এই পুঁজিবিলাক বা বিধানসভাত যিবিলাক আবণ্টিত ধন প্ৰকৃততে ব্যৱহাৰ হয় নে এইবিলাক ডাইভাৰ্ট কৰা হয় তাৰো আমি একো বিশেষকৈ সুংসূত্ৰ পোৱা নাযায় মাত্ৰ বিধানসভা অধিৱেশন আপোনালোকে জানেই আজিকালি কমাই দিছে আমি মাত্ৰ কেইদিনমানৰ কাৰণে সেইখিনি আলোচনা কৰিবলৈ পাওঁ আৰু সেয়া যথেষ্ট সময় নহয় আৰু অকল বিধানসভাত আলোচনা কৰিলেই যে সমস্যা সমাধান হ'ব সেইটোও কেতিয়াও আমি বিশ্বাস কৰিব নোৱাৰোঁ এটা সমাধান কেতিয়াও নহয় সেই গতিকে আমি যিকোনো সমস্যা যেতিয়া আহে সেই সমস্যাবিলাক সমাধান কৰিবলৈ বিভিন্ন বিভাগৰ হাতত পুঁজি থাকে সেই পুঁজি সদব্যৱহাৰ হৈছেনে নাই বা যদি পুঁজি আবণ্টন কৰা নাই তাৰ বাবে ভৱিষ্যত বিধানসভাৰ যেতিয়া আমাৰ অধিৱেশন হ'ব বিভিন্ন বিভাগৰ মিটিং হ'ব সেই মিটিঙত আমি তেনেকুৱা অভিযোগবিলাক পালে তাৰ বাবে পুঁজিৰ ব্যৱস্থা কৰাৰো পদক্ষেপ ল'ব পাৰিম আৰু এনেকৈ গণতন্ত্ৰ শক্তিশালী কৰা হ'ব সেই গতিকে আমি এই ৱেবছাইটটো মুকলি কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ